সকলোৱে আমি বিপদত পৰা জন্তুক সহায় কৰো কিন্তু তোমালোকৰ সহায় লাগে এইখনে শেষৰখন ঠাই আছিল আমাৰ সকলো কাম শেষ এতিয়াও হোৱা নাই এনিমেল ফেশ্বন শ্ব'ৰ সময় আহি পৰিল এতিয়া ফেশ্বন শ্ব'খন বেয়া হৈ গ'ল ষ্টেলা পৰি জন্তুবোৰে আচলতে সকলো জন্তুৱে সিহঁতৰ নিজৰ ইচ্ছাৰে ফূৰ্তি কৰিব বিচাৰে বুজিলো এয়া পাৰ্টিৰ দৰে আৰু পাৰ্টিৰ মূল উদ্দেশ্যটো হ'ল যে সকলোৱে নিজৰ মতে ফূৰ্তি কৰিব পাৰে তুমি আচলতে মোৰ লগতহে ফূৰ্তি কৰিব লাগে